নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে এছএছ পঢ়াশালীলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'খনত আলোচনা কৰিম তোমালোকৰ পঞ্চম শ্ৰেণীৰ অনুশীলনী 1 কিছু বস্তুৰ বিষয়ে আমি আলোচনা কৰিম, কিন্তু অংকৰ পৰা আজি আলোচনা নকৰিম, কাৰণ তোমালোকক এইবিলাকৰ অংক কৰাৰ আগত কিছুমান বস্তুৰ ধাৰণা থাকিব লাগিব, অৰ্থাৎ কিছুমান বস্তু তোমালোকক জানিব লাগিব, তাৰপিছতহে তোমালোকে অংকবোৰ কৰিব পাৰিবা। ইয়াত মই চোৱা আজকানি লৈছোঁ, ইয়াত আছে হিন্দু আৰবীয় পদ্ধতি আৰু ইয়াত আছে ৰোমান পদ্ধতি। অৰ্থাৎ তোমালোকক যে ৰোমান পদ্ধতি কি, মানে ৰোমান পদ্ধতিৰ প্ৰতীকবোৰ কেনেকুৱা সেইবিলাকৰ বিষয়ে তোমালোকক জানিব লাগিব, নহ'লে 1 তোমালোকে অংকবিলাক কৰাত অসুবিধা হ'ব বা কৰিব নোৱাৰিবা। তোমালোকে মনোযোগেৰে চাবা। আমি ৰোমান সংখ্যাবোৰ যেতিয়া লিখোঁ, কিছুমান প্ৰতীক আছে, সেই প্ৰতীক চিহ্নকেইটাৰ জৰিয়তে আমি ৰোমান সংখ্যাবোৰ লিখোঁ। ইয়াত কিছুমান তোমাৰ ৰোমান সংখ্যাত কিছুমান প্ৰতীক আছে, 2-4-5টামান প্ৰতীক আছে, সেইকেইটাক তোমালোক সৰ্বাধিক 3বাৰলৈকে ব্যৱহাৰ কৰিব পাৰিবা, আৰু 2-3টা প্ৰতীক আছে যিবোৰ এটাৰ বেছি ব্যৱহাৰ কৰিব নোৱাৰিবা। যিয়ে নহওক সেইবিলাক তোমালোকে লাহে লাহে ভালকৈ জানিব পাৰিবা। তোমালোকক জাষ্ট 1ৰ পৰা 50 লৈ তোমালোকক জানিব লাগে যে ৰোমান সংখ্যাবোৰ কেনেকৈ লিখা হয়, আৰু তোমালোকক অংকবিলাকৰ ৰোমান প্ৰতীকবিলাকৰ জৰিয়তে তোমালোকক অংকবোৰ কৰিব লাগিব। সেয়েহে তোমালোকে বৰ্ডৰ পিনে মনোযোগ দিবা আৰু ভিডিঅ'খন শেষলৈকে চাবা, নহ'লে তোমাৰ বুজাত অসুবিধা হ'ব বা তোমালোকৰ পিছত অসুবিধা হ'ব পাৰে। ইয়াত চোৱা, আমাৰ যি পৰিবৰ আছে 1, 2, 3, 4 এনেকৈ আমি সকলোৱে লিখোঁ, সকলো ক্ষেত্ৰতে লিখোঁ। এইবিলাকক আমি কি হিচাপে জানো? হিন্দু আৰবীয় পদ্ধতি। এইবিলাকক আমাক কি বুলি কোৱা হয়? হিন্দু আৰবীয় পদ্ধতিত আমি 1, 2, 3, 4বোৰ লিখোঁ, কিন্তু ৰোমান পদ্ধতিবোৰ অলপ আলাদা হয়, তাৰ প্ৰতীকবোৰ অলপ বেলেগ হয়। তোমালোকে মন কৰিবা। চোৱা, ইয়াত 1 আছে, ৰোমান পদ্ধতিত যদি 1 লিখা হয়, তোমালোকে লিখিব লাগিব আই বুলি ধৰি ল'ব পাৰা, এনেকৈ আই। যেতিয়া 2 লিখিবা, ইয়াত 2টা আই হ'ব, ইয়াত কিমান হ'ব? 2টা আই, অৰ্থাৎ এটা 2টা। আৰু যেতিয়া 3 লিখিবা, ইয়াত 3টা আই হ'ব। কিন্তু যেতিয়া 4ত আহিব, তেতিয়া কিন্তু তোমাৰ 4টা আই নহ'ব, ইয়াত এটা আই হ'ব আৰু এটা ভি হ'ব। এইটো কি হ'ল এতিয়া? 4। আৰু 5ত যেতিয়া লিখিবা, ইয়াত অকল এটা ভি হ'ব। আকৌ যেতিয়া 6 লিখিবা, ভিৰ পিছত আই, অৰ্থাৎ এইটো 5ৰ লগত 1 এড কৰিলে কিমান হয়? 6। যেতিয়া 7 লিখিবা, 5, 6, 7। তোমালোকে লিখা নহয়, আমি যেতিয়া ক্লাছবোৰ লিখোঁ 1, 2, 3, 4 আমি এনেকৈও ইউজ কৰোঁ। তাৰপিছত যেতিয়া 8 লিখিবা, অৰ্থাৎ ভি মানে কি আমি জানো? 5, 6, 7, 8। আৰু যেতিয়া আমি 9 লিখিম, তেতিয়া আমি এটা আই দিম আৰু এটা এক্স দিম, অৰ্থাৎ আই আৰু এক্স হ'লে কিমান হয়? 9 হয়। ইয়াত দেখা তোমালোকে মন কৰিবা, আমি যেতিয়া হিন্দু পদ্ধতিবোৰ লিখোঁ, তাত কিন্তু আমাৰ 0টো ইউজ হয়, কিন্তু ৰোমান পদ্ধতি লিখোঁতে 0 ইউজ নহয়। এতিয়া আমি কি কৰিম তেনেহ'লে ইয়াত 0 যিহেতু ইউজ নহয়, আমাক এতিয়া কি লিখিব লাগিব? আমাক ইয়াত লিখিব লাগিব অকল এক্স। এক্স মানে কি? আই এক্স মানে কি? আই এক্স কি বুজায়? 9 বুজায়। আৰু 10ক কিহেৰে বুজায়? এক্সৰে। তাৰপিছত যেতিয়া 11 লিখিবা, 10ৰ লগত 1। যেতিয়া 12 লিখিবা, 10ৰ লগত 2, অৰ্থাৎ 10 + 2, 1 + 1 কিমান হ'ব? 12 হ'ব। 13 হ'লে 10 আৰু 3, আৰু 14 হ'লে কিমান হ'ব?
ইয়াত x অৰ্থাৎ 10 হ'ল আৰু ইয়াত চাবা মন কৰিব ইয়াত কিমান আছে 4 অৰ্থাৎ 10 আৰু 4 কিমান হ'ব 14 ইয়াত হ'ব 14 অৰ্থাৎ 10 আৰু 4 কিমান হ'ব 14 আকৌ যেতিয়া 15 হ'ব 10 হ'ল আৰু আমাক কিমান লাগে 5 লাগে যেহেতু 10 আৰু 5 এ কিমান হ'ব 15 হ'ব এতিয়া আকৌ যেতিয়া 16 লিখিবা এতিয়া লিখিবা 10 5 কিমান হ'ল 15 আৰু একে 16 অৰ্থাৎ 10 আৰু 6 এ কিমান হ'ব 16 হ'ব 17 যেতিয়া লিখিবা 10 আৰু 7 10 আৰু 7 এ কিমান হ'ব 17 18 যেতিয়া লিখিবা 10 ৰ লগত 8 5 6 7 8 আৰু যেতিয়া 19 লিখিবা x ৰ লগত সোৱা 9 আমাৰ কিমান আছে 1 অৰ্থাৎ i আৰু x এইটো কিমান হ'ল 19 তোমালোকে যদি 1 ৰ পৰা 9 লৈকে ভালকে জানা যদি তোমালোকৰ মনত থাকে তোমালোকে বহু কেইটা সংখ্যা এইবিলাকৰ জৰিয়তে লিখিব পাৰিবা অৰ্থাৎ তোমালোকক মনত ৰাখিব লাগিব যে 1 হলে কিমান হ'ব i হ'ব 2 এ দুটা i হ'ব আৰু 3 তিনিটা i হ'ব এইটো প্ৰত্যেক ক্ষেত্ৰতে সিমিলাৰ থাকিব আৰু যেতিয়া 4 এড হ'ব তেতিয়া 4 টো তোমাক এনেকে দিব লাগিব অৰ্থাৎ যদি 14 হয় 10 আৰু 4 যদি 24 হয় আকৌ প্ৰথমত 22 লিখিব লাগিব তাৰ পিছত তোমাক এইটো 4 এড কৰিব লাগিব এনেকে তোমালোকক 5 টো 5 ৰ ঘৰত এড কৰিব লাগিব অৰ্থাৎ 25 35 15 এনেকুৱা সংখ্যাবোৰ তোমাক 5 টো ইউজ কৰিব লাগিব তাৰ পিছত 6 7 8 এনেকৈ হ'ব আৰু যেতিয়া 19 টো হ'ব অৰ্থাৎ 9 19 29 39 এইটো তোমালোকক ইউজ কৰিব লাগিব এনেকৈ তোমালোকে আমাৰ 19 লৈকে হ'ল ইয়াৰ পিছৰখিনি এতিয়া আমি আলোচনা কৰিম 8 তেনেহলে এতিয়া আমাৰ 20 হলে আমি কি লিখিম এইটো 10 এইটো 10 10 আৰু 10 কিমান হ'ব আমাৰ 20 এতিয়া আমি যেতিয়া 21 লিখিম তেতিয়া আমি কি কৰিম 20 ৰ লগত 1 আমি এড কৰিম অৰ্থাৎ 10 কিমান হ'ল 20 আৰু i এ 1 অৰ্থাৎ 10 + 10 + 1 ইয়াত কিমান হ'ব 21 এনেকৈ আমি 22 লিখিম 10 10 1 2 বুজি পাই আছা নহয় তাৰপিছত 13 টো এনেকৈ লিখিম আমি 10 10 1 2 3 বুজি পাই আছা নহয় এতিয়া যদি আমি 24 লিখিম ইয়াত কিমান হ'ল আমাৰ হ'ল 20 আৰু ইয়াৰ লগত 4 i v ই হলে এতিয়া আমাৰ 24 25 হলে হ'ব 20 আৰু 5 আমাৰ হ'ব 5 তেনেহলে 10 + 10 + 5 কিমান হ'ব 25 26 হলে 10 + 10 অর্থাৎ 20 25 6 তে 27 10 10 তাৰপিছত 5 6 7 অৰ্থাৎ 10 + 10 + 7 কিমান হ'ব 27 28 টো তেনেকৈ 10 10 এতিয়া 5 6 7 8 বুজি পাই আছা নহয় একেবাৰে সহজ জাস্ট তোমালোকক অলপ মনোযোগ দিব লাগে অলপখিনি মান মাইন্ডত ল'ব লাগে তেহে বহুত সহজ হয় এতিয়া 29 আমি লিখিম 10 10 আৰু 9 বুজি পাইছা নহয় এইটো 10 এইটো 10 এ 20 এইটো হ'ল 9 তেনেহলে 10 + 10 + 20 আৰু 9 কিমান হ'ব 29 এতিয়া আমাৰ কিমান আহিব 30 হলে কিমান হ'ব 10 + 10 + 10 অৰ্থাৎ কিমান হ'ব 3টা 10 যোগ কৰিলে আমাৰ কিমান হ'ব 30 অৰ্থাৎ 10 10 10 তাৰ পিছত তেনেকৈ আমি এতিয়া কি কৰিম 10 10 10 1 কিমান হ'ল 31 তাৰ পিছত তেনেকৈ আমি 32 লিখিম 10 10 10 1 2 তাৰ পিছত 33 10 10 10 তাৰ পিছত 3 1 2 3 এতিয়া 24 10 10 10 4 10 10 10 5
10 10 10 6 10 10 10 5 6 7 10 10 10 5 6 7 8 বুজি পাইছা নহয় এতিয়া আমি পিছৰবিলাক লিখিম পিছৰবিলাক চাম আমি কেনেকৈ হ'ব 50 বাস তোমালোকক 50 লৈকে জানিলে যথেষ্ট এতিয়া কি লিখিম 39 10 10 10 ইয়াত কিমান হ'ল তোমালোকে জানাই 30 হ'ল এতিয়া আমি লিখি 9 এতিয়া চোৱা এতিয়া আমাৰ আহিল 40 আমি প্ৰথমে আলোচনা কৰিছিলোঁ নহয় যে দুটা তিনিটা মান কি আছে মানে চিহ্ন আছে সেই দুটা বা সংখ্যা আছে অর্থাৎ এইবোৰক আমি যদি সংখ্যা ধৰো বা যদি এইবোৰক আমি কিবা এটা চিহ্ন ধৰো সমান চিহ্ন যদি ধৰো তেনেহলে এটা চিহ্ন তোমালোকে ম্যাক্সিমাম 3 টাইমস ইউজ কৰিব পাৰিবা অৰ্থাৎ ম্যাক্সিমাম 3 বাৰ লৈকে ইউজ কৰিব পাৰিবা তাতকৈ বেছি নোৱাৰিবা এতিয়া তোমালোকে চোৱা 39 লিখোতে x টো 3 বাৰ ইউজ হৈছে এতিয়া কিন্তু আৰু 4টা ইউজ নহব অৰ্থাৎ তোমালোকে হয়তো ভাবি আছা যে 40 হলে তেনেহলে 4টা x হ'ব নহয় ইয়াৰ আহি বস্তুটো চেঞ্জ হৈ যায় অৰ্থাৎ তোমালোকে 3টাৰ বেছি ইউজ কৰিব নোৱাৰিবা এতিয়া যেতিয়া তোমালোকে 40 লিখিবা তেতিয়া তোমালোকে লিখিবা xl অৰ্থাৎ xl কি বুজায় xl টো 40 বুজায় এতিয়া তোমালোকে 1 2 3 এনেকে এড কৰিব পাৰিবা অৰ্থাৎ xl 1 অৰ্থাৎ 40 লগত 1 কিমান হ'ব 41 xl 2 xl 3 xl 4 xl 5 বুজি পাই আছা নহয় তোমালোকে হয়তো ভাবি আছা যে কেনেকৈ হ'ব মইও তেনেকৈ ভাবি আছো অৰ্থাৎ 6 হলে এতে কিমান হ'ব xl 5 6 আৰু যদি 7 হয় xl অৰ্থাৎ xl 40 40 লগত 7 5 6 7 অৰ্থাৎ v2 এ কিমান 5 আৰু দুটা ইয়ে কিমান বুজাব 2 অৰ্থাৎ xl 14 ৰ লগত 5 যোগ কৰিলে 45 40 ৰ লগত 5 যোগ কৰিলে 45 তাৰ পিছত 2 এড কৰিলে আমাৰ কিমান হ'ব 47 48 তেনেকৈ আমি লিখিম xl আৰু ইয়াত 8 5 6 7 8 তাৰ পিছত আমাৰ 49 xl তাৰ পিছত আমাৰ কিমান হ'ব 9 xl এর পিছত আমাৰ কিমান হ'ব 9 এতিয়া চোৱা এতিয়া আহিল 50 এতিয়া আমি 50 ত কি লিখিম যেহেতু আমাৰ এই সিস্টেমত আমাৰ তিনিটাৰ বেছি আমি লিখিব নোৱাৰিম কিন্তু এতিয়া আমি এইটোও লিখিব নোৱাৰিম কাৰণ যে xl ৰ লগত আমি এতিয়া যে 10 দিম এইটোও নহব এতিয়া তোমালোকক লিখিব লাগিব অকল l অকল l এ তোমালোকৰ কি বুজাব 50 l টো কিমান বুজাব তোমাৰ 50 আৰু xl টো কিমান বুজাব 40 এইটো 40 আৰু এইটো হ'ব তোমালোকৰ 50 এতিয়া তোমালোকে ভাবি আছা আৰু তোমালোকক কেইটামান ডাঙৰ সংখ্যা এতিয়া মই তোমাক দেখাই দিম অৰ্থাৎ 100 500 আৰু 1000 ইয়াত এইটো হল 100 500 আৰু 1000 তেনেহলে এই তিনিটা এতিয়া মই তোমালোকক দেখাই দিম তোমালোকে যদি 100 লিখা তেনেহলে তোমাক কি লিখিব লাগিব c ধ্যান কৰিছা নহয় 50 হলে l আৰু যদি 100 হয় c কাৰণ তোমালোকৰ এইবিলাক সংখ্যা তোমালোকৰ আহিব তোমালোকক এইবিলাকো লাগিব সেই কাৰণে মই ডাইৰেক্ট এইবিলাক দিলো তাৰ মাজৰ বিলাক দিয়া নাই কাৰণ তোমালোকৰ এনে যেটো জেনাৰেলি ইউজ হ'ব তোমালোকৰ 50 লৈকে ইউজ হ'ব
আৰু তাৰ পিছত দুটা তিনিটামান ডাঙৰ সংখ্যা আহিব পাৰে সেইবিলাকত তোমাৰ 100 500 আৰু 1000 টো ইউজ হ'ব সেইকাৰণে আমি 100 টো আমি কিহেৰে বুজালো সি অৰ্থাৎ এইটো ৰোমান পদ্ধতিত কি লিখিব লাগিব সি আৰু যদি 500 হয় এতিয়া হ'ব ডি 500 হলে কি হ'ব ডি আৰু যদি 1000 হয় তোমালোকক লিখিব লাগিব এম বুজি পাইছা নহয় তেনেহলে কি লিখিব লাগিব 1000 হলে এম তোমালোকে ভিডিঅ'বোৰত কিছুমান চোৱা নহয় এনেকৈ লিখা থাকে 1 এম অৰ্থাৎ এখন কিমান হ'ব 1000 বুজি পাইছা নহয় ইয়াত যদি আছে 3 এম তেনেহলে কিমান বুজাইছে 3000 অৰ্থাৎ 3000 বুজি পাইছা নহয় এনেকৈ লিখা হয় সেইবোৰ ৰোমান পদ্ধতিতে লিখা হয় যিয়ে নহওক আই থিংক তোমালোকে বুজি পাইছা আৰু বুজাত যদি কিবা অসুবিধা হৈছে তোমালোকে মোক কমেন্টত জনাব পাৰা আৰু তোমালোকে মোক 50 ৰ পৰা 55 লৈকে তোমালোকে মোক লিখি দেখাব পাৰা কমেন্টত মই চাম তোমালোক পাৰিলা নে নোৱাৰিলা বুজি পালা নে নাই তোমালোকে আৰু তোমালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পোৱা নে বেয়া পোৱা তোমালোকে এটা লাইক ডিসলাইক মাৰি দিবা আৰু তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে আৰু আশা কৰো মোৰ ভিডিঅ'বিলাকৰ জৰিয়তে তোমালোকৰ কিবা উপকৃত হ'ব তোমালোকৰ কিবা হেল্প হ'ব বুলি মই আশা কৰো আৰু তোমালোকে মোৰ ভিডিঅ'খন শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ জনাইছো